কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক? অসম সাহিত্য সভাত বলিছে নিৰ্বাচনী বতাহ। শিবিৰে শিবিৰে চলিছে নিৰ্বাচনী অংক। ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে চলিছে ব্যাপক তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। অৱশ্যে বৰ্তমানেও দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই নিৰ্বাচনৰ দিনবাৰ। 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বতাহ বলি থকাৰ সময়তে ৰাজ্যৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠানৰ নিৰ্বাচনৰো তৎপৰতা চলিছে। এই অনুষ্ঠানটো হ'ল অসম সাহিত্য সভা। ৰাজ্যৰ সকলোৰে শ্ৰদ্ধাৰ এই জাতীয় অনুষ্ঠানটোৰ পৰৱৰ্তী সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ আসনত কোন বহিব তাৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। উল্লেখ্য, অসম সাহিত্য সভাৰ ৭৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব পাঠশালাত। 2025 চনৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই অধিৱেশন। ইয়াতেই নতুন সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকে পৰৱৰ্তী 2টা বছৰলৈ ল'ব সভাৰ গুৰুদায়িত্ব। কিন্তু কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক? ইতিমধ্যে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া হৈছে এখন নিৰ্বাচনী সমিতি। যোৱা 21 আৰু 22 ছেপ্টেম্বৰত টংলাত অনুষ্ঠিত সভাৰ 6ষ্ঠ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গঠন কৰি দিয়া হয় নিৰ্বাচনী সমিতি। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাক মুখ্য নিৰ্বাচনী বিষয়া, অধিবক্তাদ্বয় চিন্ময় চৌধুৰী, হিৰণময়ী বৰুৱাক নিৰ্বাচনী বিষয়া হিচাপে লৈ গঠন কৰি দিয়া হয় নিৰ্বাচনী সমিতি। এই সমিতিয়ে এতিয়া নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। লগে লগে সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ দাবীদাৰসকলেও আৰম্ভ কৰি দিছে নিৰ্বাচনী তৎপৰতা। জিলা আৰু শাখা সাহিত্য সভাসমূহৰ সৈতে সঘন যোগাযোগ কৰিছে প্ৰাৰ্থিত্বৰ দাবীদাৰসকলে। পিছে কোন কোন আছে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ দৌৰত? সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰি, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামী, বিশিষ্ট সাহিত্যিক ডক্টৰ উমেশ ডেকা আৰু বিশিষ্ট সাহিত্যিক ডক্টৰ মালিনী গোস্বামী। এই 5গৰাকীয়ে নিজৰ সাহিত্য কৃতিৰে অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ইয়াৰ ভিতৰত ডক্টৰ জগদীশ পাটগিৰি 2022 চনতো সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল, কিন্তু তেওঁ পৰাস্ত হয়। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ উমেশ ডেকাৰ প্ৰয়াত পিতৃ হিতেশ ডেকা আছিল অসম সাহিত্য সভাৰ সভাপতি। একেদৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী দীৰ্ঘদিন অসম সাহিত্য সভাৰ সৈতে জড়িত। তেনেস্থলত এই 5গৰাকীৰ ভিতৰত অসম সাহিত্য সভাৰ সভাপতি হিচাপে জিলা আৰু শাখা সভাসমূহে কাক নিৰ্বাচন কৰে সেয়াহে হ'ব গুৰুত্বপূৰ্ণ। আনহাতে উপসভাপতি পদৰ দৌৰত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় পদুম ৰাজখোৱা, যাদৱ চন্দ্ৰ শৰ্মা, বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ বিপিন কলিতা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেন শৰ্মা, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজয় সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক ডক্টৰ ৰামচন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ শ্বহীৰ ভূঞা আৰু তেজপুৰৰ কবি সাহিত্যিক নৰহৰি চুতীয়া। এইপিনে সভাৰ অন্যতম মূল বিষয়বাব প্ৰধান সম্পাদকৰ দৌৰত আছে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা, অজিত প্ৰসাদ শৰ্মা আৰু দেৱজিৎ বৰা। ইয়াৰে ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। একেদৰে অজিত প্ৰসাদ শৰ্মাও একেখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। তদুপৰি অজিত প্ৰসাদ শৰ্মা বৰ্তমান অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক। এতিয়া একেখন মহাবিদ্যালয়ৰে 2গৰাকী অধ্যাপক অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ প্ৰতিদ্বন্দ্বী হ'বলৈ ওলোৱাত বিষয়টো সভাৰ মজিয়াত চৰ্চা হৈছে। একাংশই জ্যেষ্ঠতাৰ ভিত্তিত ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাকহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে বুলি অজিত প্ৰসাদ শৰ্মাক পৰামৰ্শ আগবঢ়োৱাৰো খবৰ ওলাইছে। অৱশ্যে এয়া সময়েহে ক'ব। ইপিনে প্ৰধান সম্পাদক পদৰ আন এগৰাকী দাবীদাৰ দেৱজিৎ বৰা দীৰ্ঘদিন সভাৰ সৈতে জড়িত। 2022 চনতো তেওঁ প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল, কিন্তু কেইটামান ভোটত পৰাস্ত হয়। স্বাভাৱিকতে এইবাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ যুঁজখন অতি আকৰ্ষণীয় হ'ব। উল্লেখ্য, নৱেম্বৰৰ প্ৰথম পষেকৰ ভিতৰত সম্পন্ন হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ কাম। ফলাফল ঘোষণা কৰা হ'ব 7 ডিচেম্বৰৰ ভিতৰত। এইবাৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হ'ল জিলা আৰু শাখা সভা মিলাই 849টা।
এতিয়া এই ভোট কোনে সৰ্বাধিক লাভ কৰি পৰৱৰ্তী সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ আসনত বহে সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।